আমি ৰঙাপাৰা মহাবিদ্যালয়ে প্ৰতি বছৰে বহাগৰ দুপৰীয়া বুলি এক অনুষ্ঠান আমি আয়োজন কৰোঁ আৰু ই আচলতে কেৱল বিহুৰ অনুষ্ঠানেই নহয় আমাৰ বিহুৰ লগতে আমাৰ অন্যান্য জাতি জনগোষ্ঠীয় যিখিনি লোকনৃত্য আছে প্ৰত্যেক লোকনৃত্যৰ আমাৰ ইয়াত প্ৰদৰ্শন কৰা হয় আৰু মূলতঃ শিক্ষক অধ্যাপক ছাত্ৰ ছাত্ৰী আমি সকলোৱে ইয়াত একেলগে নিজ নিজ জাতি জনগোষ্ঠীয় নৃত্যসমূহৰ প্ৰদৰ্শন কৰোঁ আৰু প্ৰতিবাৰে আমি এটা খুব উচ্চমানৰ এটা বিহু দলক আমি আমন্ত্ৰণ জনাওঁ এইবছৰ আমি শিৱসাগৰৰ জাজিপৰীয়া বিহু দলক আমন্ত্ৰণ জনাইছিলোঁ তেওঁলোকে খুব সুন্দৰ বিহু নাচ প্ৰদৰ্শন কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় শিকিব পাৰিব আৰু আমাৰ স্থানীয় আমাৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে কলেজৰ চাহ জনগোষ্ঠী আছে তেওঁলোকে ঝুমুৰ নৃত্য পৰিৱেশন কৰে আমাৰ বড়ো জনগোষ্ঠী আছে তেওঁলোকে বৈশাগু নৃত্য প্ৰদৰ্শন কৰে আৰু আমাৰ অধ্যাপক অধ্যাপিকা আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰে আমি ৰঙাপাৰা মহাবিদ্যালয়ে প্ৰতি বছৰে বহাগৰ দুপৰীয়া বুলি এক অনুষ্ঠান আমি আয়োজন কৰোঁ আৰু ই আচলতে কেৱল বিহুৰ অনুষ্ঠানেই নহয় আমাৰ বিহুৰ লগতে আমাৰ অন্যান্য জাতি জনগোষ্ঠীয় যিখিনি লোকনৃত্য আছে প্ৰত্যেক লোকনৃত্যৰ আমাৰ ইয়াত প্ৰদৰ্শন কৰা হয় আৰু মূলতঃ শিক্ষক অধ্যাপক ছাত্ৰ ছাত্ৰী আমি সকলোৱে ইয়াত একেলগে নিজ নিজ জাতি জনগোষ্ঠীয় নৃত্যসমূহৰ প্ৰদৰ্শন কৰোঁ আৰু প্ৰতিবাৰে আমি এটা খুব উচ্চমানৰ এটা বিহু দলক আমি আমন্ত্ৰণ জনাওঁ এইবছৰ আমি শিৱসাগৰৰ জাজিপৰীয়া বিহু দলক আমন্ত্ৰণ জনাইছিলোঁ তেওঁলোকে খুব সুন্দৰ বিহু নাচ প্ৰদৰ্শন কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় শিকিব পাৰিব আৰু আমাৰ স্থানীয় আমাৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে কলেজৰ চাহ জনগোষ্ঠী আছে তেওঁলোকে ঝুমুৰ নৃত্য পৰিৱেশন কৰে আমাৰ বড়ো জনগোষ্ঠী আছে তেওঁলোকে বৈশাগু নৃত্য প্ৰদৰ্শন কৰে আৰু আমাৰ অধ্যাপক অধ্যাপিকা আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰে